সকলোকে নমস্কাৰ ৱৰ্ল্ড প্ৰগ্ৰেছিভ নিউজৰ আন এটি ভিডিঅ'লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে জানে যে আমি এটা লক্ষ্য উদ্দেশ্য লৈ আগবাঢ়িছোঁ, তাৰে এটা হৈছে স্পৰ্টছ। আৰু সেই স্পৰ্টছত আমাৰ উঠি অহা নৱপ্ৰজন্মক আমি কিদৰে আগুৱাই নিব পাৰোঁ আৰু সিহঁতক কিদৰে আমি এনকাৰেজ কৰিব পাৰোঁ যাতে স্পৰ্টছতো নিজৰ বাবে এটা সুন্দৰ ষ্ট্ৰং কেৰিয়াৰ তেওঁলোকে বনাব পাৰে। গতিকে আজি এখন বেডমিণ্টন টুৰ্ণামেণ্ট ইয়াতে অনুষ্ঠিত হৈছে আৰু সেই বিষয়ে আমি সবিশেষ জানিবৰ বাবে আমি ৱৰ্ল্ড প্ৰগ্ৰেছিভ নিউজে ইয়াত উপস্থিত হৈছোঁ। পোনপ্ৰথমে দাদা নমস্কাৰ, আপোনাক ৱৰ্ল্ড প্ৰগ্ৰেছিভ নিউজলৈ স্বাগতম জনাইছোঁ। আপোনাৰ পৰিচয়টো চমুকৈ আমাৰ দৰ্শকসকলৰ বাবে দাঙি ধৰিব। পোনপ্ৰথমে আপোনালোকৰ এই পৰ্টেল চেনেল বা নিউজ চেনেল যিটো আছে তাৰ পৰা আপোনালোকৰ সপৰিয়ালকে আমি এই তৰফৰ পৰা এই ক্লাবৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে যে আমাৰ ইয়াত আহিছে, এইখিনি বস্তু যে আপোনালোকে আগবঢ়াই নিবৰ কাৰণে চেষ্টা কৰিছে, তাৰ পৰা আপোনালোকক আটাইলৈ আমাৰ ক্লাবৰ তৰফৰ পৰা অশেষ ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আচলতে এখন জিলাভিত্তিক বেডমিণ্টন প্ৰতিযোগিতা দা মঙলদৈ ক্লাবৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বিগত প্ৰায় 16টা বছৰে এই খেলখন অনুষ্ঠিত কৰি আহিছে আৰু তাৰে ব্যতিক্ৰম নহ'লে এইবেলিও এই দা মঙলদৈ ক্লাবৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰতি বছৰৰ জানুৱাৰী 3, 4, 5 তাৰিখে, যিহেতুকে জানুৱাৰী 5 তাৰিখে ক্লাবৰ প্ৰতিষ্ঠা দিৱস, তাৰ লগত সংগতি ৰাখি 3, 4, 5 তাৰিখৰ ভিতৰত আমাৰ 3দিনীয়া কাৰ্যসূচীৰে এখন বেডমিণ্টন প্ৰতিযোগিতা আয়োজন কৰে আৰু এইখন প্ৰতিযোগিতা আয়োজন কৰে বিভিন্ন কেটেগৰীত বিভিন্ন শাখাত আয়োজন কৰে। ল'ৰা ছোৱালী উভয়ে কেতিয়াবা জিলা ভিত্তিক কৰে, কেতিয়াবা মানে দৰঙৰ ভিতৰত জিলা ভিত্তিক কৰে। এনেকৈ খেলখন চলাই আহিছে। তাৰ ব্যতিক্ৰম নহ'ল আজি আমাৰ আহি চূড়ান্ত দিন। আজি আমাৰ ফাইনেল খেলখিনি হ'ব আবেলি ঠিক 3 বজাৰ পিছতে আমাৰ খেলখিনি হ'ব আৰু এই ক্লাবটোৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্ডোৰ ষ্টেডিয়ামৰ মই এজন প্ৰশিক্ষক হিচাপে দায়িত্বত আছোঁ আৰু এই ক্লাবটো আণ্ডাৰত হৈ আছে দৰং ডিষ্ট্ৰিক্ট বেডমিণ্টন এছ'চিয়েশ্যনৰ আণ্ডাৰত আছে আৰু ইয়াৰ পৰা আপোনালোকে জানি ভাল পাব, আপোনালোক সুখী হ'ব। ইয়াৰ পৰা বহুত ধৰণৰ প্লেয়াৰ, এইবেলি আমাৰ এজনী ছোৱালী, কণমানি ছোৱালী এজনীয়ে এইবেলি 5খন ৰেংকিং, অল আছাম ৰেংকিং যি বেডমিণ্টন টুৰ্ণামেণ্ট হয় তাতে 5খন ৰেংকিঙত তাই প্ৰাইজ পাবলৈ সক্ষম হৈছে। সেই ছোৱালীজনী আছে, আপোনালোকৰ আগত আমি চিনাকি কৰাই দিব বিচাৰিম যদি আপোনালোকে অনুমতি প্ৰদান কৰে। আপুনি জনাইছে যে ইয়াৰ পৰা এগৰাকী কণমানিয়ে অসমৰ ভিতৰতে বিভিন্ন প্ৰায় 5খনমান বেডমিণ্টন টুৰ্ণামেণ্টত তেখেতে ৰেংকিং পাবলৈ সক্ষম হৈছে। আপোনাৰ প্ৰশিক্ষণত, আপোনাৰ গাইডেঞ্চত তেখেতে ইমানখিনি সফলতা অৰ্জন কৰিছে, গতিকে এইটো খুব ডাঙৰ বিষয়। আমি বিচাৰিম যে আপুনি যাতে তেখেতক আমাৰ দৰ্শকসকলৰ সন্মুখত চিনাকি কৰাই দিয়ে। আপোনালোক এইখিনিতে মই আৰু এষাৰ কথা ক'ব বিচাৰিছোঁ, মানে মই ক'ব ৰখি গৈছিলে। অকল এইজনীয়ে নহয়, আৰু আছে বহুত কেইজন প্লেয়াৰ আছে ইয়াৰ পৰা আমাৰ অসমৰ হৈ, আমাৰ দৰঙৰ হৈ নাম কঢ়িয়াই উজ্জ্বল কঢ়িয়াই আনিছে। তাৰ ভিতৰত আছে ছোৱালীজনী আছে বা আন সকলো খেলুৱৈ আছে আমাৰ মাজত। গতিকে আপোনালোকে যদি বিচাৰে বা তেওঁলোকক যদি আপোনালোকে চিনাকি কৰি দিব বিচাৰে আৰু ভাল লাগিব আৰু তেওঁলোকৰো এটা উৎসাহ পাব। অনাগত দিনবোৰত আমাৰ দৰঙৰ পৰা আমাৰ মঙলদৈ গৌৰৱ তেওঁলোক, যিহেতুকে তেওঁলোকক যদি অকণমান তেওঁলোকক আপোনালোকৰ থ্ৰুই দিয়ে, আপোনালোকে এই চেনেলৰ যোগেদি আগবঢ়াই লৈ যায়, তেওঁলোকে উৎসাহ পাব আৰু তেওঁলোকক দেখুৱাই আন 10জন প্লেয়াৰ ওলাব। সেইবোৰ আমাৰ কাৰণে গৌৰৱ হ'ব। গতিকে যদি আপোনালোকে অনুমতি প্ৰদান কৰে বা যদি আপোনালোকে হেৰি কৰিব বিচাৰে, মই মাতি দিব পাৰোঁ। নিশ্চয় আমি নিশ্চয় বিচাৰিম। এইজনী অৰ্পিতা, তাই এইবাৰ অল আছাম ৰেংকিঙত আমাৰ যিমান শিৱসাগৰ, তিনিচুকীয়া, যোৰহাট য'ত খেলিছে, তাই এইবাৰ অল আছাম ৰেংকিঙত মানে 5খন ৰেংকিঙতে তাই চেম্পিয়ন হ'বৰ কাৰণে সক্ষম হৈছে আৰু ৰেংকত আছে তাই। কংগ্ৰেচুলেশ্যনছ, তোমাক বহুত বহুত শুভকামনা যাচিছোঁ ৱৰ্ল্ড প্ৰগ্ৰেছিভ নিউজৰ ফালৰ পৰা। ধন্যবাদ। তোমাৰ নামটো কৈ দিয়াচোন। মোৰ নাম অৰ্পিতা দাস। অৰ্পিতা দাস, তোমাৰ ঘৰ, তোমাৰ এড্ৰেছটো কৈ দিয়াচোন আমাক। মঙলদৈ শান্তিপাৰা, ৱাৰ্ড নম্বৰ 1। ৱাৰ্ড নম্বৰ 1, অ'কে। তোমাৰ মা দেউতাৰ বিষয়ে অকণমান আমাক কোৱাচোন। মোৰ মাৰ নাম শ্ৰী প্ৰেৰণা চৌধুৰী, মোৰ দেউতাৰ নাম কমল দাস। অ'কে। তুমি কিমান এজৰ পৰা বেডমিণ্টনৰ লগত তুমি জড়িত হৈ আছা? মোৰ 3 years হৈ গ'ল বেডমিণ্টনত আহা। অ'কে, আৰু বৰ্তমান তোমাৰ বয়সটো কিমান? এতিয়া মোৰ 10 years। 10 years, তুমি বহুতখিনি সৰুৰ পৰা শিকি আছা তেতিয়াহ'লে, নহয় জানো? অ'কে, আৰু তুমি এতিয়ালৈকেতো বহুতখিনি এচিভ কৰিছা। তোমাৰ এচিভমেণ্টখিনিৰ বিষয়ে আমাক অকণমান কৈ দিয়াচোন। মই PNBত 2nd পজিশ্যনত আছোঁ আৰু নৰ্থ ইষ্টতো 2nd। নৰ্থ ইষ্টৰ ভিতৰত তুমি 2nd পজিশ্যনত আছা, দ্যাটছ ভেৰি বিগ। অ'কে, কংগ্ৰেচুলেশ্যন ফ্ৰম আৱাৰ চাইড। আৰু মই ৰেংকিঙত চেম্পিয়ন। মই লাষ্ট 5খন ৰেংকিং অল আছাম বেডমিণ্টন টুৰ্ণামেণ্টত চেম্পিয়ন হৈছোঁ। এইটো খুব ডাঙৰ কথা। তুমি জানানে যে আমাৰ দৰঙৰ কাৰণে এইটো তুমি যে ইমান এটা সুনাম কঢ়িয়াই লৈ আনিছা, তাৰ কাৰণে তোমাক বহুত 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 কংগ্ৰেচুলেশ্যন। প্ৰিয় দৰ্শকসকল, আপোনালোকে গম পাইছে যে তাই ইতিমধ্যে বহুতখিনি এচিভ কৰিছে। প্ৰায় লাষ্টখন 5খন যিখন ৰেংকিঙৰ বেডমিণ্টন অল আছাম টুৰ্ণামেণ্ট হয়, তাতে তাই চেম্পিয়ন হ'বলৈ সক্ষম হৈছে। তুমি বৰ্তমান ক'ত শিকি আছা বেডমিণ্টনৰ? তুমি যদি কোচিং লৈ আছা, সেইটো বিষয়ে কোৱাচোন। তোমাৰ ক'ত
এক্সেক্টলি তুমি ক'ত শিকি আছা বেডমিণ্টন? মই লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত শিকি আছোঁ। শিকি আছা আৰু তোমাৰ কোচ, তোমাৰ প্ৰশিক্ষক? ছাৰ মোৰ পংকজ কুমাৰ নাথ। পংকজ কুমাৰ নাথ, হয় হয়, তেখেতে নিশ্চয় তোমাক খুব সুন্দৰকৈ গাইড কৰিছে, সেইকাৰণে তুমি ইমানখিনি এচিভ কৰিছা, নহয় জানো? তোমাক বহুত বহুত ধন্যবাদ, আৰু তোমালৈ আগৰ তোমাৰ যিমান এচিভমেণ্ট কৰিব আছে তাৰ বাবে তোমাক বহুত বহুত বেষ্ট উইচেছ। ঠিক আছে দাদা, আপুনি যিহেতু ইয়াত প্ৰশিক্ষণৰ লগত জড়িত হৈ আছে, গতিকে নিশ্চয় আপুনি তাইৰ লগতে আৰু বহুতো ল'ৰা ছোৱালীক নিশ্চয় প্ৰশিক্ষণ দিছে, গতিকে এনেকুৱা আৰু এনেকুৱা আমাৰ উঠি অহা প্ৰজন্ম আছে নেকি যোনে নেকি বেডমিণ্টনৰ ক্ষেত্ৰত ভাল নাম কৰিছে আপোনাৰ প্ৰশিক্ষণৰ আণ্ডাৰত? আছে, দুই এজন আছে, বিশেষকৈ যিহেতুকে আহি পোৱা নাই, তথাপি দুই এজন আছে, আপোনালোকে ক'লে মই মাতি দিব পাৰোঁ। নিশ্চয় নিশ্চয় নিশ্চয়। বেদান্ত, শ্ৰীয়েন্দ্ৰ, কুণাল, লিপসিতা আহা। দে মোৰ ওচৰত এইকেইজন দেখিছে, ইয়াৰ কুণাল, কুণাল নমস্কাৰ দিয়া। নমস্কাৰ। তোমালোকে নিজৰ নিজৰ নামকেইটা আমাৰ দৰ্শকসকলৰ বাবে অকণমান কৈ দিয়াচোন। নমস্কাৰ, মোৰ নাম থিৰেন্দ্ৰ ডেকা। এইফালে। নমস্কাৰ, মোৰ নাম লিপসিতা দাস। আপোনালোকে জানি ভাল পাব, আৰু সঁচাকৈ আমাৰ গৌৰৱ। আমাৰ এই যে আপোনালোকে এইমাত্ৰ যে আপোনালোকে চিনাকি কৰাই দিলে, এই অৰ্পিতা দাস, এই অৰ্পিতা দাসৰ এই বাইদেউক হয়, মানে ডাঙৰজনী এইজনী লিপসিতা দাস, আৰু অলৰেডি তাই যথেষ্টখিনি তাই এচিভমেণ্ট কৰিছে। আপোনালোক ক'লোৱে চিনাকি কৰাই দিলোঁ, এই থিৰেন্দ্ৰ, সি ভাল খেলে, কুণাল, আৰু বাকী কেইজনমান আছে, সিহঁত আহি পোৱা নাই, আহি পালে নিশ্চয় আপোনালোকৰ সময় সুবিধা থাকিলে মই চিনাকি কৰাই দিব পাৰিলোহেঁতেন। এইকেইজনে এতিয়া বৰ্তমান উপস্থিত আছে। দৰ্শকসকল, আপোনালোকে জানিও নিশ্চয় খুব গৌৰৱ অনুভৱ কৰিছে যে আমাৰ উঠি অহা ল'ৰা ছোৱালীয়ে ক্ৰীড়াৰ জগতত, স্পৰ্টছৰ ক্ষেত্ৰত নিজৰ নাম উজ্বলাই আনিবৰ বাবে সক্ষম হৈছে। এতিয়া মই আপোনাৰ পৰা জানিব বিচাৰিম যে আপুনি যিহেতু কোচিঙৰ লগত বহু দিনৰ পৰা জড়িত হৈ আছে, গতিকে আমাৰ ল'ৰা ছোৱালীখিনিক আমি দেখা পাওঁ যে তেওঁলোকে স্পৰ্টছটোক most of the time ছেকেণ্ডেৰী হিচাপে ৰাখে, প্ৰাইমেৰী কৰি নাৰাখে, আৰু যদি কোনোবাই জইন কৰেও তেতিয়াহ'লে আধাতে এৰি দিয়াও আমি দেখা পাওঁ। গতিকে আপুনি কি কয় যে কোনো এজন সৰু ল'ৰা ছোৱালীয়ে যদি স্পৰ্টছত নিজৰ এটা ভাল কেৰিয়াৰ বনাব বিচাৰিছে, নিজৰ ৰাজ্যখনক, নিজৰ দেশক যদি ৰিপ্ৰেজেণ্ট কৰিব বিচাৰিছে, তেতিয়াহ'লে কিমানমান বয়সৰ পৰা মিনিমাম তেওঁলোকে প্ৰেক্টিছ ষ্টাৰ্ট কৰিব লাগে, আৰু তাৰ লগতে কিমান সময় এই নিজৰ স্পৰ্টছটোক দিয়াটো উচিত? ধন্যবাদ, সুন্দৰভাৱে আপুনি কথাখিনি সুধিছে। আচলতে এই খেল বোলা বস্তুটো অকণমান ব্যতিক্ৰম। মানুহে এইবোৰত এতিয়া অকণমান সজাগতাটো আহিছে। আজিৰ পৰা প্ৰায় 2 বছৰ বা 3 বছৰ আগতে এই সজাগতাটো নাছিলে, খেলৰ বিষয়ত এই সজাগতাটো নাছিলে। মানুহে এটা ভাবিছিল খেলটো এটা সৰু কথা বা এনে সাধাৰণভাৱে ভাবি থৈছিল, কিন্তু খেলৰ জৰিয়তে যে বহুত মানে মানুহ, ল'ৰা ছোৱালী ডেভেলপ হয়, ল'ৰা ছোৱালী যে ওপৰলৈ যাব পাৰে বা চাকৰিৰ ক্ষেত্ৰতে হওক, পঢ়া শুনাৰ ক্ষেত্ৰতে যাব পাৰে, সেই কথাটো অনুভৱ কৰা নাছিল। কিন্তু বৰ্তমান সময়ত মানুহে সেই বস্তুটো অনুভৱ কৰিব আৰম্ভ কৰিছে। আচলতে কি হয়, ল'ৰা ছোৱালীক আমি প্ৰথম কথা হ'ল পৰিৱেশটো দিব লাগিব। পৰিৱেশটো ঘৰুৱা পৰিৱেশ থাকিব লাগিব। তাৰপিছত আদাৰ যিটো ইনষ্টিটিউটত যায় বা যিটো মানে থলীত যায়, তাৰ পৰিৱেশটো ভাল হ'ব লাগিব। পৰিৱেশটো ভাল হ'লে ল'ৰা ছোৱালী এটা ভাল পৰিৱেশত ভাল আগবাঢ়ি যায়। আচলতে আমাৰ সৰ্বসাধাৰণ মানুহে কি হয়, ল'ৰা ছোৱালীবোৰক যিমান পাৰে সোনকালে দিব লাগে। আপোনালোকে চাকৰি ক্ষেত্ৰতে হওক, খেলা ধূলাৰ ক্ষেত্ৰতে হওক, আজিকালি বয়সটো বহুত ইম্পৰ্টেণ্ট হৈ হৈছে। সামান্য এটা দিন ইফাল সিফাল হৈ গ'লে এটা চাকৰিৰ কাৰণে তেওঁলোকৰ বয়সটো ইফাল সিফাল হৈ যায়। হয়, সেইটো কাৰণে মানুহে অকণমান সজাগতা হৈ কেনে যিমান পাৰে সৰুতে, যদি ইচ্ছা কৰিছে তেওঁলোকে যে খেলৰ মাধ্যমেৰে ল'ৰাটোকে হওক বা ছোৱালীজনী হওক ওপৰৰ লেভেললৈকে লৈ যাব বিচাৰিছে, আচলতে যেতিয়া মানে যিমান কম বয়সত আহিব, তাহাঁতে মানে মানুহে কয় নহয়, যি পাত্ৰতে থয় পানীৰ আকৃতি টাইমত থাকে, তেওঁলোকে যি পাত্ৰতে থয় সেই আকৃতিয়ে লয়। গতিকে বয়সটো যেতিয়া সৰু হৈ আহিব নহয়, তেতিয়া তাহাঁতক গঢ় দিবৰ কাৰণে সুবিধা হয়। যেতিয়া অকণমান ডাঙৰ হৈ আহিব, তাহাঁতক গঢ় দিয়াত অকণমান জটিলতা এটা আহি পৰে। তেওঁলোকৰ মাইণ্ডছেটৰ কথা আহি পৰিব, তেওঁলোকৰ অকণমান চঞ্চলামিটো বেছি হয়। সেনেকুৱা ক্ষেত্ৰত মানে কিছুমান ক্ষেত্ৰত অকণমান টাইম লাগে, কিন্তু কিন্তু সৰুৰ পৰা যেতিয়া আহিব, তাহাঁতক সৰুৰ পৰা এটা ধুনীয়া গতিত লৈ যাব পাৰে। আৰু তেতিয়া আমাৰ কি হয়, অকল গাঁৱৰ বুলিয়ে নহয়, অঞ্চল বুলিয়ে নহয়, একদম ওপৰ লেভেললৈকে তেওঁলোকে যোৱাৰ এটা ভাল এটা ৰাস্তা পায়। তেওঁলোকে যদি বয়সটো অকণমান দেৰিকৈ আহে, তেওঁলোকে গঢ় দিওঁতে টাইম লয়। তেওঁলোকে ফিজিকেল কৰাওঁতে হওক বা তেওঁলোকে খেলোঁতে হওক, যথেষ্টখিনি টাইম লয়। টাইম লোৱাৰ বিনিময়ত কি সময়টো তেওঁলোকৰ কাৰণে কমি আহে। কমি অহাৰ পিছত ওপৰ লেভেলত যোৱাৰ ক্ষেত্ৰত তেওঁলোকে খেলত ডিমৰেলাইচিছ বুলি ক'ব পাৰি, বা তেওঁলোকে হীনমন্যতাত ভোগে, কাৰণ মই হাৰিয়ে থাকিলোঁ। কিন্তু তেওঁলোকে বুজি নাপায়, তেওঁলোকে যে কম বয়সৰ পৰা আহি গ'লে যে তেওঁলোকে ওপৰলৈ যাব পাৰিলে হয়, সেই বস্তুটো তেওঁলোকে ফিল নকৰে। নকৰাৰ পিছত আধাতে, আপুনি যিটো আগতে কিছু সময় আগতে এটা মোক প্ৰশ্ন সুধিছিলে যে আধাতে কিয় এৰি দিয়ে, কাৰণটো এইটো তেনেকুৱা, আধাতে এৰি দিব লগা বাধ্য হয়। তাৰপিছত তেওঁলোকে বিভিন্ন দিশত গতি কৰে, কোনোবা হয়তো ভাল দিশত গতি কৰে, কোনোবা হয়তো বেলেগ দিশত গতি কৰে। সেইটোৱে কাৰণ। আচলতে এটা ভাল যদি এজন খেলুৱৈ হ'ব লগা হয়, ডিচিপ্লিনটো মেইন। ডিচিপ্লিন হ'ব লাগিব।
টাইম মেইনটেইন কৰিব পাৰিব লাগিব টাইম মেইনটেইন কৰিব বুলি কোৱাৰ কাৰণে আমাৰ যিহেতুকে আমাৰ পঢ়া শুনাটো লাগিব গতিকে তেওঁলোকে দুটা ভাগত ভাগ কৰিব লাগিব পঢ়া শুনাওখিনি লাগিব খেলখিনিও লাগিব সেইখিনি টাইমত তেওঁলোকে টাইম মেইনটেইন এজন ভাল খেলুৱৈ যদি হ'ব লাগে মিনিমাম 8 ঘণ্টা সময় দিব লাগিব এটা ষ্টেডিয়ামত মিনিমাম 8 ঘণ্টা সময় দিবই লাগিব তাৰ ভিতৰত মিনিমাম 2 ঘণ্টা বা 3 ঘণ্টা মৰ্নিং সেশনৰ টাইম দিবই লাগিব তেতিয়াহে এজন ভাল খেলুৱৈ হ'ব যদি মৰ্নিং সেশনৰ টাইম দিব নোৱাৰে এজন ভাল খেলুৱৈ কেতিয়াও হ'ব নোৱাৰে সেইটো মোৰ ব্যক্তিগত মতামত কাৰোবাৰ ক্ষেত্ৰত হয়তো সেইটো বেলেগো হ'ব পাৰে কিন্তু মই যিখিনি দেখিছোঁ আজিৰ পৰা মই ইমান বছৰ বেডমিণ্টনৰ লগত জড়িত হৈ আছোঁ দেখিছোঁ শিকিছোঁ তাৰ ওপৰত মই উপলব্ধি কৰিছোঁ এজন ভাল যদি খেলুৱৈ হ'ব পাৰে মিনিমাম 8 ঘণ্টা সময় দিবই লাগিব তাৰ ভিতৰত ৰাতিপুৱাৰ ভাগত মৰ্নিং সেশনটোত 2 ঘণ্টা মিনিমাম 2 ঘণ্টা সময় দিবই লাগিব তেওঁলোকৰ ফিজিকেলৰ কাৰণে তাৰ লগতে আৰু এটা কথা থাকিব পৰিৱেশৰ কথা মুহূৰ্তত আপোনালোকক মই কৈছিলোঁ যে এটা পৰিৱেশ লাগিব পৰিৱেশটো কি হয় আমাৰ ল'ৰা ছোৱালীখিনি যিখিনি অভিভাৱিকা থাকিব তেওঁলোকৰ গুৰুত্বটো বহুত ডাঙৰ কথা তেওঁলোকে কিমান ডেডিকেটেডলি তেওঁলোকে কিমান আগ্ৰহেৰে ল'ৰা ছোৱালীজনীক লৈ আহিছে ছাপোৰ্টটো লাগিব আৰু কিছুমান এনেকুৱা অভিভাৱক থাকে যে ঘৰত অসুবিধা কৰি থাকে কাৰণে তাতে সেনেকুৱা প্লেয়াৰ কেতিয়াও নোলায় গতিকে অভিভাৱকসকলৰ ওপৰতো গুৰুত্ব থাকে এজন ভাল খেলুৱৈ এজন হ'ব গ'লে অভিভাৱকৰ বহুত গুৰুত্ব থাকে আৰু এফৰ্ট কৰিব পাৰিব লাগিব আৰু যিমানে কষ্ট কৰিব ল'ৰা ছোৱালীখিনিৰ লগত মাক দেউতাকে সেইখিনি কষ্ট কৰিব পাৰিব লাগিব তেতিয়াহে এজন ভাল খেলুৱৈ হ'ব অন্যথা এনেকুৱা খেলুৱৈ এজন আমি পোৱাটো জটিল বা অমূলক বুলি মই ভাবোঁ সেইটো মোৰ ব্যক্তিগত মতামত কাৰোবাৰ হয়তো বেলেগেও ল'ব পাৰে কিন্তু সেইটো মোৰ ব্যক্তিগত মতামত মোৰ অভিজ্ঞতা বুলি ঠিক নকওঁ দেখি শুনি যিখিনি মই দেখিছোঁ তাৰ ওপৰতহে ভিত্তি কৰি মই কথাখিনি আপোনালোকক জনাইছোঁ হয় বহুত ধন্যবাদ আপোনাৰ বাবে আমি ইমান সৰু কণমানি ল'ৰা ছোৱালীখিনি আমি পাইছোঁ যোনে নেকি আমাৰ মঙলদৈক নৰ্থ ইষ্টৰ ভিতৰতে উজ্বলাই আনিছে গতিকে আমি আপোনাক আমাৰ ফালৰ পৰা কংগ্ৰেচুলেশ্যনছ জনাইছোঁ আৰু আপোনাৰ প্ৰতি আমি কৃতজ্ঞ আচলতে যে আপুনি যিটো অহৰহ প্ৰচেষ্টা চলাই আছে তাৰ বাবে আমি এনেকুৱা ধৰণৰ খেলুৱৈ পাইছোঁ যোনে হয়তো আগন্তুক দিনত আমাৰ দেশকো হয়তো ৰিপ্ৰেজেণ্ট কৰিব ধন্যবাদ জনাইছোঁ আচলতে এইটোৰ আপোনালোকে যিটো মোক ধন্যবাদ দিলে এই ধন্যবাদৰ পাত্ৰ মই নহয় আচলতে এইবোৰহে ধন্যবাদৰ পাত্ৰ কিয়নো তাহাঁতে কষ্ট কৰিছে তাহাঁতৰ লগত মই লাগি আছোঁ এষাৰ আমাৰ যদি আমি হিন্দু শাস্ত্ৰ মতে যে আমি কথা এষাৰ কওঁ আমাৰ হিন্দু শাস্ত্ৰৰ যে গীতাত এষাৰ কথা আছে যে তুমি কৰ্ম কৰি যোৱা ফলটোৰ কথা চিন্তা নকৰিবা ঠিক তেনেকুৱা মই কৰ্মটোহে কৰি গৈছোঁ ফলটো এইবোৰে দি আছে ফলবোৰ আৰু আপোনালোকক ধন্যবাদ আৰু আপোনালোকৰ আশীৰ্বাদ আপোনালোকৰ সহায় সহযোগিতা লাগিব এনেকুৱা সৰু কণমানি ল'ৰা ছোৱালীবোৰক আমি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আপোনালোকৰ যথেষ্ট অৰিহণা আছে মই জানো আপোনালোকক চাইছোঁ আপোনালোকৰ প্ৰতিটো কথা বতৰাবোৰ মই চাওঁ বহুত ভাল লাগে আৰু যিহেতুকে আপোনালোকৰ এনেদৰে আমাৰ লগত সহায় সহযোগিতা আগবঢ়াওক আমাৰ অঞ্চলটোৰ আমাৰ মঙলদৈ আপোনালোকৰ লগতে আমাৰ এই কণ ল'ৰা ছোৱালীখিনিক আমি সকলোৱে হাতে হাত ধৰি যেনে আমি আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে আপোনালোককো অশেষ ধন্যবাদ আৰু অনুৰোধ কৰিছোঁ আপোনালোকে এনেদৰে সহায় সহযোগিতা আমালৈ আগবঢ়াই থাকিব নিশ্চয় প্ৰিয় দৰ্শকসকল আমি তেখেতৰ সৈতে কথা পাতিলোঁ তেখেতৰ পৰা আমি বহুত কথা আমি জানিব পালোঁ বিশেষকৈ তেখেতে 4টা কথা উল্লেখ কৰিছে যে আপোনাৰ শিশুটিয়ে যদি এটা উচ্চ পৰ্যায়ত যদি নিজকে ৰিপ্ৰেজেণ্ট কৰে নিজৰ দেশখনক যদি ৰিপ্ৰেজেণ্ট কৰিব বিচাৰে তেতিয়াহ'লে তেওঁ খুব কম বয়সৰ পৰাই স্পৰ্টছত ইনভলভ হ'ব লাগিব তাৰ লগতে দ্বিতীয় কথাটো কৈছে যে প্ৰায় 8ৰ পৰা 10 ঘণ্টা সময় তেখেতে দিনটোৰ ভিতৰত স্পৰ্টছটোক দিব লাগিব যিহেতু কম বয়সতেহে এগৰাকী শিশুক মোল্ড কৰিব পাৰি গঢ় দিব পাৰি গতিকে এই দুয়োটা বস্তু খুবেই প্ৰয়োজন তাৰ লগতে তৃতীয় কথাটো হৈছে যে পেৰেণ্টছ যিসকল গাৰ্জেন আছে অভিভাৱিকাসকল আছে তেখেতৰ ছাপৰ্টটোৱে ইয়াতে খুব ডাঙৰ এটা ৰোল প্লে কৰে আৰু একেবাৰে শেষত তেওঁ কৈছে যে আপুনি সদায় কৰ্ম কৰি যাওক ফলৰ অপেক্ষা নকৰিব গতিকে এই কথাখিনি এই চিন্তাখিনি যাতে আমি মনত ৰাখোঁ মই বিচাৰোঁ যে আপোনালোকে যাতে এই কথাখিনিত মন দিয়ে আৰু লগতে আপোনাৰ ল'ৰা ছোৱালীয়ে যদি স্পৰ্টছত ইণ্টাৰেষ্ট ৰাখে তেতিয়াহ'লে তাক ছেকেণ্ডেৰী কৰি নাৰাখি তাক প্ৰাইমেৰী কৰি ৰাখক আৰু আজিয়ে আপোনাৰ শিশুটিক এনেকুৱাকৈ কিবা এটা স্পৰ্টছ আগুৱাই নিবৰ কাৰণে তাক ইনভলভ কৰাওক তাইক ইনভলভ কৰাওক তাইক সময় দিয়ক আৰু লগতে আপুনিও ছাপোৰ্ট কৰি যাওক তেতিয়াহ'লেহে আমি আগন্তুক দিনত সুন্দৰ নাম উজ্বলাই লৈ আনিব পৰা আমি প্লেয়াৰ্ছ আমাৰ ফালৰ পৰা পাম যোনে নেকি কেৱল নিজৰ অঞ্চলটোকে নহয় ৰাজ্যখনকে নহয় সমগ্ৰ দেশৰে নাম উজ্বলাই আনিব